অসমৰ প্ৰত্যেকজন কৰ্মচাৰী, প্ৰত্যেকজন পেঞ্চনাৰ, প্ৰত্যেকজন ফেমিলি পেঞ্চনাৰ প্ৰত্যেকৰ কাৰণে এটা বৃহৎ খবৰ আহিছে। খবৰটো 8 পে কমিশ্যনৰ ৰিগাৰ্ডিং হয়। গোটেইখিনি কথা আমি চাবলৈ চেষ্টা কৰিম। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এখন নটিফিকেশ্যন, আৰু এইখন হৈছে আমাৰ ফৰ ড্ৰাফটিং কমিটি মেম্বাৰ্ছ অনলি। কি দিছে, কি দিয়া নাই, গোটেইখিনি কথা আমি চাম। এইখন নেশ্যনেল কাউন্সিল ষ্টাফ ছাইডৰ পৰা আপোনালোকে দেখিবলৈ পাইছে শিৱগোপাল মিশ্ৰ ডাঙৰীয়া, তেওঁ ছেক্ৰেটাৰী হয়। তো কি লিখিছে আমি চাম। ইয়াতে কালৈকে দিছে চাওক, টু দ্য অল ড্ৰাফটিং কমিটি মেম্বাৰ্ছ টু প্ৰিপেয়াৰ 8 CPC মেমৰেণ্ডাম অন বিহাফ অফ ষ্টাফ ছাইড অফ NCJCM। তো ইয়াৰে নটিফিকেশ্যনখনৰ কি কথা ইয়াতে আছে আৰু গোটেইখিনি কথা আমি ইয়াতে চাবলৈ চাম। যিখিনি পইণ্ট দি দিছে ইয়াতে, গোটেইখিনি পইণ্ট আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম। এটা সৰু অনুৰোধ আপোনালোকে থাকিলে, যদি প্ৰথমবাৰৰ বাবে চেনেলটো ভিজিট কৰিছে তেন্তে ছাবস্ক্ৰাইব কৰি ৰাখিব, এনেকুৱা খবৰবিলাক আপোনালোকে পাবৰ কাৰণে। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে চৰকাৰী কৰ্মচাৰী, পেঞ্চনাৰ বা ফেমিলি পেঞ্চনাৰসকলৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ, আৰু তেওঁলোকৰ 8ম পে কমিশ্যন 8 CPC সন্দৰ্ভত JCM ষ্টাফ ছাইডৰ সচিব শিৱগোপাল মিশ্ৰ ডাঙৰীয়াই জাৰি কৰা এখন গুৰুত্বপূৰ্ণ চিঠিৰ বিষয়ে আজিৰ ভিডিঅ'টোত আলোচনা কৰা হ'ব। এই চিঠিখনত 8ম পে কমিশ্যনৰ প্ৰশ্নপত্ৰ, ড্ৰাফটিং কমিটিৰ সিদ্ধান্ত আৰু আগলৈ কি প্ৰক্ৰিয়া চলিব তাৰ বিষয়ে উল্লেখ কৰা হ'ব। ভিডিঅ'টো কমপ্লিটকৈ চাব, তেতিয়া গোটেইখিনি কথা আপুনি বুজিবলৈ সক্ষম হ'ব। তাৰ যিখিনি তথ্য আছে, তথ্যখিনি স্পষ্টকৈ বুজি পাব। এতিয়া হওক, আমি চিঠিখনত লিখা কথাখিনি আমি পঢ়িবলৈ চেষ্টা কৰিছোঁ। ইয়াতে প্ৰতি দিছে যে 8ম কেন্দ্ৰীয় বেতন আয়োগৰ স্মাৰক মেমৰেণ্ডাম প্ৰস্তুত কৰাৰ বাবে ৰাষ্ট্ৰীয় JCM ষ্টাফ ছাইডৰ পক্ষৰ পৰা গঠন কৰা ড্ৰাফটিং কমিটিৰ সকলো সদস্যলৈ লিখিছে 25/2/2026 তাৰিখে অনুষ্ঠিত 8ম CPC ড্ৰাফটিং কমিটিৰ প্ৰথম বৈঠকত বিভিন্ন সংগঠনৰ পৰা পোৱা বিভিন্ন প্ৰস্তাৱসমূহ আলোচনা কৰাৰ পিছত তলত দিয়া সিদ্ধান্তসমূহ গ্ৰহণ কৰা হৈছে। নম্বৰ 1ত সিদ্ধান্তটো হৈছে, ষ্টাফ ছাইডে 8ম CPCৰ দ্বাৰা প্ৰকাশ কৰা 18টা প্ৰশ্ন পত্ৰৰ উত্তৰৰ খচৰা প্ৰস্তুত কৰি সেইসমূহ 27/2/2026 তাৰিখৰ ভিতৰত ড্ৰাফটিং কমিটিৰ সকলো সদস্যলৈ পৰ্যালোচনা কৰা আৰু অনুমোদনৰ বাবে পঠিয়াব। নম্বৰ 2ত দিছে, ৰাষ্ট্ৰীয় JCMৰ সচিবে 8ম CPCৰ সদস্য সচিবলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিব, যাতে আগৰ দৰে 8ম CPCৰ সৈতে তৎকালীন বৈঠক অনুষ্ঠিত কৰি 8ম CPCৰ কাৰ্যপদ্ধতি সন্দৰ্ভত আলোচনা কৰিব পৰা যায়। নম্বৰ 3টো দিছে, ষ্টাফ ছাইডে ড্ৰাফটিং কমিটিৰ কিছুমান সদস্যৰ সহায়ত পোৱা সকলো প্ৰস্তাৱ অধ্যয়ন কৰি সাধাৰণ সেৱা সম্পৰ্কীয় সকলো বিষয়ত 8ম CPC স্মাৰকৰ খচৰা প্ৰস্তুত কৰিব। এই খচৰা 15/3/2026 তাৰিখৰ ভিতৰত সকলো ড্ৰাফটিং কমিটিৰ সদস্যলৈ পঠিয়াব। ড্ৰাফটিং কমিটিৰ সদস্যসকলে 25/3/2026 তাৰিখৰ আগতে ষ্টাফ ছাইড কাৰ্যালয়লৈ নিজৰ মতামত প্ৰেৰণ কৰিব পাৰে। পোৱাসকলে সকলো মতামত, সংশোধনী আৰু মন্তব্য বিবেচনা কৰি সেইবোৰ সংশ্লিষ্ট অধ্যয়নসমূহত অন্তৰ্ভুক্ত কৰা হ'ব আৰু চূড়ান্ত খচৰা প্ৰস্তুত কৰা হ'ব। তাৰ পিছত এই খচৰা 2026 চনৰ এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত সম্ভাৱ্যভাৱে অনুষ্ঠিত হ'বলগীয়া ড্ৰাফটিং কমিটিৰ এখন বৈঠকত পুনৰ আলোচনা কৰা হ'ব। এই অনুসাৰে পোৱা তথ্যসমূহৰ ভিত্তিত প্ৰস্তুত কৰা 18টা প্ৰশ্নৰ উত্তৰৰ খচৰা এই চাৰ্কুলাৰৰ সৈতে Annexure 1 হিচাপে সংলগ্ন কৰা হৈছে। আপোনালোকে ইয়াক মনোযোগেৰে পৰ্যালোচনা কৰি অনুমোদনৰ বাবে আপোনালোকৰ মতামত 2/3/2026 তাৰিখৰ ভিতৰত এই কাৰ্যালয়ৰ ইমেইল ID nc.jcm.np@gmail.com লৈ পঠিয়াবলৈ অনুৰোধ কৰা হৈছে। 8ম CPCলৈ জমা দিয়াৰ পিছত 4/3/2026 তাৰিখে চূড়ান্ত উত্তৰসমূহ আপোনালোকলৈ পঠিয়াই দিয়া হ'ব। আপোনালোকে নিজৰ সংশ্লিষ্ট সংগঠন আৰু সদস্যসকলক 8ম CPCৰ ৱেবছাইটত লগ ইন কৰি একেই উত্তৰ 18টা প্ৰশ্নৰ বাবে কোনো ধৰণৰ পৰিৱৰ্তন নকৰাকৈ জমা দিবলৈ পৰামৰ্শ দিব। এই চাৰ্কুলাৰৰ সৈতে 25/2/2026 তাৰিখে 8ম CPCৰ সদস্য সচিবলৈ এই কাৰ্যালয়ৰ পৰা পঠোৱা এখন পত্ৰৰ প্ৰতিলিপিও Annexure 2 হিচাপে সংলগ্ন কৰা হৈছে আপোনালোকৰ তথ্যৰ বাবে। তো দেখিলে আপুনি গোটেইখিনি কথা ইয়াতে আলোচনা কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক, শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব কৰি দিব।